নাতি তাতে ডিব্ৰুগড় কিবা মেডিকেলৰ নামটো মই এতিয়া নাজানো তাতে পচি গ'ল এতিয়া কি কৰিব একেবাৰে দুখীয়া মই এতিয়া তাতে বেমাৰী এই থাকিলে তাতে এতিয়া আপোনালোকে বচাই দিব লাগিব কি হৈছিল নাতিটো একদম কিডনি অপাৰেশ্যন বুলি কৈছে বেমাৰ বুলি কৈছে মই বুঢ়ী মানুহ ইমানকো বাবু নাজানো দেই একদম কান্দি কান্দি মা দে মই এতিয়া নোলাই আৰু ইমান দিনত কান্দি ভাত পানী নাই আৰু টোপনি নাই আৰু মই দেই আপোনালোকে বচাই দিব লাগিব 1 টকা 2 টকা চবে উৱাই কৰি চাই দিব লাগিব একেবাৰে দুখীয়া মই পাপাও নাই আৰু দেই মই অকলে আছোঁ তাতে নাতিটো এই ল'ৰা বোৱাৰীটো তাতে পচি গ'ল আপোনালোকে বচাই দিব লাগিব 1 পইচা 2 পইচা উৱাই কৰি দিব লাগিব মৰমতে দেই দুখীয়া ইমানখিনি দুখীয়া নেকি বুলি দেই মৰমত দেই বাবু আপোনালোকে মই আশা কৰিছোঁ দেই বাবু কি কৰিম এতিয়া মাটিবাৰী বুলিবলৈ একোৱেই নাই এতিয়া গোটেই মাটিবাৰী যিমানখিনি আছিলে চব মানে বিকৃত হৈ গ'ল আৰু এতিয়া ক'বলৈ একোৱেই নাই আৰু এতিয়া ঘৰ বাৰী এতিয়া সম্পত্তি কোন হেৰি কৰিলেও উপায় নাই মানে সেইটো কাৰণে আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী আমাৰ ডক্টৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ আৰু আমাৰ স্থানীয় বিধায়ক আৰু শিক্ষামন্ত্ৰী বৈজন জনজাতি বিভাগৰ ডক্টৰ ৰণোজ পেগু ছাৰক আমি অনুৰোধ কৰিছোঁ যে কি আমাক যেন তেনে বিষ্ণুপ্ৰসাদ মেধকক কোনো ফৈদে মানে মেডিকেলৰ পৰা কোনো ফৈদে বচাই আনি আমাক যাতে যেন আমাৰ ঘৰখনক আনিব পৰা কণ্ডিশ্যনটো কৰি দিলে আমি নিশ্চয় ভাল পাম আৰু নাতি তাতে ডিব্ৰুগড় কিবা মেডিকেলৰ নামটো মই এতিয়া নাজানো তাতে পচি গ'ল এতিয়া কি কৰিব একেবাৰে দুখীয়া মই এতিয়া তাতে বেমাৰী এই থাকিলে তাতে এতিয়া আপোনালোকে বচাই দিব লাগিব নাতিটো একদম কিডনি অপাৰেশ্যন বুলি কৈছে বেমাৰ বুলি কৈছে মই বুঢ়ী মানুহ ইমানকো বাবু নাজানো দেই একদম কান্দি কান্দি মা দে মই এতিয়া নোলাই আৰু ইমান দিনত কান্দি ভাত পানী নাই আৰু টোপনি নাই আৰু মই দেই আপোনালোকে বচাই দিব লাগিব 1 টকা 2 টকা চবে উৱাই কৰি চাই দিব লাগিব একেবাৰে দুখীয়া মই পাপাও নাই আৰু দেই মই অকলে আছোঁ তাতে নাতিটো এই ল'ৰা বোৱাৰীটো তাতে পচি গ'ল আপোনালোকে বচাই দিব লাগিব 1 পইচা 2 পইচা উৱাই কৰি দিব লাগিব মৰমতে দেই দুখীয়া ইমানখিনি দুখীয়া নেকি বুলি দেই মৰমত দেই বাবু আপোনালোকে মই আশা কৰিছোঁ দেই বাবু কি কৰিম